এটা ভাল খবৰ আমি যেহেতু আমাৰ হোজাই জিলাৰ এছপি ছাৰক আমি লগ কৰিছিলোঁ ডিচি ছাৰকো আমি এপ্লিকেশ্যন দিছিলোঁ তাৰে পৰিপ্ৰেক্ষিতত কালি দুদিনমান হ'ল আজি দুদিন তিনিদিনৰ আগতে এটা চক্ৰ ধৰা পৰিছে উত্তৰ প্ৰদেশৰ লোকক ভাৰতীয় সেনাত চাকৰি দিয়াৰ চেষ্টা আৰক্ষীৰ জালত এটা ডাঙৰ চক্ৰ হোজাই জিলাত উন্মোচন হল এটা ডাঙৰ চক্ৰ হোজাই আৰক্ষীয়ে নিশাই অভিযান চলাই তিনিজন ব্যক্তিক আটক কৰে পিংকু চৌহান আৰিহান কুমাৰ বিজিত সিং এই চক্ৰটোৰ মূল নায়ক পিংকু চৌহানৰ নেতৃত্বত দীৰ্ঘদিন ধৰি চলি আছিল চাকৰিৰ বেপাৰ ভুৱা নথি পত্ৰ তৈয়াৰ কৰি চাকৰিৰ নামত লাখে লাখে টকা খোৱা বেহা চলিছিল চক্ৰটোৰ সৈতে জড়িত CISFৰ এজন কনিষ্টবল আৰু গাঁও প্ৰধান হোজাই জিলাৰ আৰক্ষী অধীক্ষকে সদৰি কৰে যে এই ঘটনাৰ সৈতে জড়িত সকলকে আইনী ব্যৱস্থাৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ'ব जब इन्वेस्टिगेशन चल रहा था जब जांच चल रही थी तो हमको बहुत समय से एक प्रॉब्लम फेस करने के लिए आ रहा था कि बहुत सारे अर्धसैनिक बलों में जब भर्ती होती है এই ছাৰজনকে মই লগ কৰিছিলোঁ আৰু লগ কৰি আমি এই গোটেই ডিটেইলটো জনাইছিলোঁ লগতে মই ডিচি ছাৰকো জনাইছিলোঁ ডিচি ছাৰক লগ নাপাইছিলোঁ এডিচি ছাৰক আমি জনাইছিলোঁ আৰু এপ্লিকেশ্যন দিয়াৰ সময়ত সকলোকে মই জনাই আছিলোঁ আমাৰ ৰূপজ্যোতিষ ব্লগত ৰূপজ্যোতিষ টিপছত সকলোকে বহুত বেছি ধন্যবাদ এইটো এটা আমাৰ কাৰণে বহুত বেছি সফলতা বুলি ক'ব লাগিব আৰু যিসকলে ডুপ্লিকেট ডকুমেণ্ট লৈ চাকৰি বৰ্তমান কৰিছিলে বা ট্ৰেইনিং কমপ্লিট কৰি ইউনিটত জইন কৰিছিল তেওঁলোককো ঘৰলৈ পঠাই দিয়া হৈছে ফেক ডকুমেণ্ট কাৰণে আৰু যদি আমি এনেকুৱা ধৰণৰ চক্ৰবিলাক ধৰা পৰি যায় অসমত যিকেইটা চলি আছে বৰ্তমান তেন্তে আমি এই যিটো মূল সমস্যা ডমিচাইল বনাই লোৱা কিবা বনাই লোৱা সেই সমস্যাটোৰ পৰা আমি হাত সাৰিব পাৰিম লগতে আমাৰ এটাও ভেকেঞ্চি অৰ্থলৈ নাযায় এটা ভেকেঞ্চি খোৱা মানে আমাৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বেলেগ এজন ল'ৰাই চাকৰি নোপোৱা আৰু পিছত তাৰ যদি চাকৰি গুচি যায় আমাৰ সেইটোত একো লাভ নহয় আমাৰ বৰঞ্চ এটা পোষ্ট দুটা পোষ্ট আমাৰ লোকচান হয় সেইটো কাৰণে এইটো এটা ভাল খবৰ আৰু এছপি ছাৰকো বহুত বেছি ধন্যবাদ জনাইছোঁ আমাৰ কথাবিলাক অকণমান গুৰুত্ব দিয়াৰ কাৰণে এনেকুৱা বহুত চক্ৰ আছে প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে যদি আমি পুংখানুপুংখভাৱে চেক কৰোঁ ইয়াতো বহুত চক্ৰ আমাৰ অসমত আৰু ওলাব সেইটো কাৰণে এছপি ছাৰক বহুত বেছি ধন্যবাদ যেতিয়া ঘৰলৈ যাম নিশ্চয় তেওঁক লগ কৰিম এবাৰ আৰু কথাটো তেওঁক যেতিয়া মই প্ৰথম জনাইছিলোঁ তেওঁ ভালকৈ বুজি পোৱা নাছিলে যে আচলতে কেনেকুৱা আৰু যিহেতু IPS হয় তেওঁ IPS বিষয়া হয় তেওঁলোকে অল ইণ্ডিয়া যিহেতু ঘূৰি থাকে ক'ত কি সমস্যা হৈ আছে আমি তলৰ মানুহখিনিয়ে ক'লেহে তেওঁলোকে গম পাব যে এইটো সমস্যা হৈ আছে আৰু তেওঁলোকে ওপৰে যদি দেখা পায় তেন্তে গম নাপাব ওপৰে চালে একো গম পোৱা নাযায় আৰু তেওঁ সেই কথাটো ভালকৈ বুজি পোৱা নাছিলে যে কি কেনেকৈ বনায় কাৰণ ওপৰৰ লেভেলৰ যিখিনি কথা ওপৰৰ মানুহখিনিয়ে গমেই নাপায় সেইটো কাৰণে আমি তলৰ যিখিনি ঘটনা হৈ থাকে সেইখিনি আমি ওপৰৰ মানুহখিনিক জনাব লাগিব তেতিয়াহে তেওঁলোকে সেই ক্ষেত্ৰত একশ্যন ল'ব সেইটো কাৰণে বহুত বেছি ধন্যবাদ আমাৰ হোজাই জিলা আৰক্ষী বিষয়াসকলক সকলোকে বহুত বেছি ধন্যবাদ লগতে এছপি ছাৰকো বহুত বেছি ধন্যবাদ থেংক ইউ